Hello students, আজিৰ ক্লাছত আমি পঢ়িম question number 1 or 7 number question to. So 7 number question পঢ়াৰ আগত তোমালোকে কি কৰিবা ইয়াৰ আগত আমি question number 1 or পৰা 6 number question লৈ আমি সলিউশন দি দিছো অলৰেডি তোমালোকে কি কৰিবা সেই আগৰ ভিডিও বিলাক আগত চাই লবা আগত চালে কি হ'ব তোমালোকৰ সুবিধা হ'ব এটা যে তোমালোকে আৰু বেছিকে বুজি পাবা কাৰণ আগৰ ভিডিও বিলাকত দুনিয়াকে আলোচনা কৰা থাকে যে কোশ্চেন বিলাকৰ বিষয়ে নাইবা ইন্ট্ৰোডাকশন এটা দুনিয়াকে দিয়া থাকে তোমালোকে কি কৰিবা আগৰ ভিডিও বিলাক আগত ভালকে চাই লবা আৰু একাধিক ক্ৰমে চাই লবা তোমালোকে কি কৰিবা চেনেলত যাবা চেনেলত গৈ পিনে চাবা প্ৰতিটো চেপ্টাৰৰ এটা প্লেলিস্ট বনোৱা আছে গতিকে প্লেলিস্ট এটা উঠাই লবা আৰু সেই প্লেলিস্টৰ একৰ পৰা একেবাৰে তোমালোকে কি কৰিবা সিৰিয়ালি চাই আহিবা ভিডিও বিলাক চালে চাবা এই বিলাক একেবাৰে ইজি হৈ যাব পৰৱৰ্তী যিবিলাক ভিডিও আহিব সো সেই কাৰণে কি কৰিব লাগে ভিডিও বিলাক একাধিক ক্ৰমে চাই থাকিব লাগে সোৱা কোশ্চেন নম্বৰ 1 or 7 to 1 number question এটা আমাক কোৱা আছে কি যে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা সো ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি কি কৰিব লাগিব গসাউ উলিয়াব লাগিব সংখ্যা দুটা কি আছে আমাৰ 384 আৰু 1296 এই দুটা সংখ্যাৰ কি কৰিব লাগিব গসাউ উলিয়াব লাগিব আৰু গসাউটো কি কৰিব লাগিব ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি উলিয়াব লাগিব তেনেহলে আমাৰ কি কৰিব লাগিব ইউক্লিডৰ বিভাজন কলন বিধিটো আগত জানিব লাগিব তাৰ পিছতে আমি ব্যৱহাৰ কৰিব পাৰিম যদি আমি প্ৰথমে ইউক্লিডৰ বিভাজন কলন বিধিয়ে না জানো তেনেহলে ব্যৱহাৰ আৰু কেনেকৈ কৰিম সো আমাক প্ৰথমে জানিব লাগিব কি ইউক্লিডৰ বিভাজন কলন বিধি সো ইউক্লিডৰ বিভাজন কলন বিধিটো কি ইউক্লিডৰ বিভাজন কলন বিধি a is equal bq plus r আৰু 0 less than or equal r less than b তাৰ মানে r ৰ মানটো 0 তকৈ কি হ'ব ডাঙৰ হ'ব নাইবা সমান হ'ব আৰু b তকৈ সদায় কি হ'ব সৰু হ'ব এই কন্ডিশনটো তোমালোকে পিছৰ যিবিলাক কোশ্চেন আছে হেতত ভালকৈ জানিব লাগিব তথাপি জানি থোৱা সো ইউক্লিডৰ বিভাজন কলন বিধিটো এইখিনি হল তোমাৰ কি মেন a equal bq plus r a মানে হৈছে কি ভাজ্য b মানে ভাজক q মানে কি ভাগফল আৰু r মানে কি ভাগশেষ এটো আগতে পাইছিলা তোমালোকে যে ভাজ্য ইজ ইকুৱেল ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ এই বস্তুটোৰ নামে বৰ্তমান কি ইউক্লিডৰ বিভাজন কলন বিধি আগতে ইউক্লিডৰ বিভাজন কলন বিধি বুলি আছিল গতিকে বৰ্তমান ইউক্লিডৰ বিভাজন কলন বিধি বুলি হৈ পালা যে a bq r এটো কি ইউক্লিডৰ বিভাজন কলন বিধি সো ইয়াৰ পিছত আমি কৈ আছো আৰু a b এবিলাক একচুয়ালি কোনটো সংখ্যা হ'ব ভিডিও বিলাক চাই থকা হৈ যাব সো এই দুটা সংখ্যাৰ কি কৰিব লাগে গসাউ উলিয়াব লাগে সো তাৰ কাৰণে তোমালোকে কি কৰিবা যি দুটা সংখ্যা দিয়া থাকিব সেই দুটা সংখ্যাৰ এটা সবা সৰু থাকিব আৰু এটা ডাঙৰ থাকিবই আৰু সৰু সংখ্যা আৰু ডাঙৰ সংখ্যাটো তোমালোকে প্ৰথমে কি কৰিবা চিনাক্তকৰণ কৰিবা বাছনি কৰিবা ইয়াত যেটো গম পাইছা এইটো কি হ'ব ডাঙৰ সংখ্যাটো এনেকা আগত লিখি লবা হল ডাঙৰ সংখ্যা কোনটোতকৈ ডাঙৰ 384 তকৈ ডাঙৰ হয়নে নাই গতিকে এইটো কি গ্ৰেটাৰ দেন মানে এইটো ডাঙৰ 384 তকৈ ডাঙৰ হয়নে নাই এনেকে বাছনিটো কৰি লবা আগতে হল এতিয়া আমি কি কৰিম যেহেতু ইউক্লিডৰ বিভাজন কলন বিধি কৰিব লাগিব ইউক্লিডৰ বিভাজন কলন বিধি প্ৰয়োগ কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব তাৰ কাৰণে তোমালোকে কি কৰিবা এই দুটা সংখ্যা দিয়া থাকিব সেই সংখ্যা দুটা কেনেকৈ সাইডত ভাগ কৰিবা সাইডত কৰি দিলে হৈ যাব অংকৰ ভিতৰত নকৰিলেও হ'ব সো ভাগটো কেনেকৈ কৰিবা যেহেতু 1296 টো ডাঙৰ গতিকে এটো ভিতৰত লিখিবা 96 বাহিৰত কি লিখিবা 384 তাৰ মানে সৰুটো বাহিৰত ডাঙৰটো ভিতৰত লিখিব লাগে এতিয়া 384 টো 1296 এৰ ভিতৰত কিমান বাৰ ভাগ যাব এটা অনুমান কৰা চাৰিবাৰ দিলে বেছি হৈ যাব গতিকে চাৰিবাৰ নহয় তুমি এটো কি কৰা তিনিবাৰ দি দিয়া বেছি হলে নহব কম থাকিলে কোনো কথা নাই কিন্তু বেছি হোৱা না যাব তো তিনিবাৰ দিয়ে তাৰ পিছত কি কৰিব লাগিব এটো দি এটো পূৰণ কৰিব লাগিব এবিলাক জানাই চাগে 3 এর 4 গুণ 12 হ'ব 3 এর 8 গুণ 24 25 হ'ব 3 এর 3 গুণ 9 10 11 তো এটা কি কৰিব লাগিব মাইনাস কৰিব লাগা হ্যাঁ আৰু এটা কথা কি আমি ভাগফলটো চাবা ভাগফলটো আমি ওপৰত লিখা নাই আমি সাইডত লিখিছো এই ক্ষেত্ৰত ভাগফলটো মনত ৰাখিবা সাইডতে লিখিব লাগে সাইডত লিখিলে এটা সুবিধা হয় সুবিধাটো অলপ পিছত গম পাবা সুবিধাটো কি হয় একেবাৰে সিম্পল কথা ভাগফলটো ওপৰত নিলিখি তোমালোকে সাইডত লিখি দিবা কোনো কথা নাই
এটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব 6 - 2 মানে 4 হ'ব আমাৰ 9 - 5 মানে 4 আৰু 1 তাৰ মানে 144 থাকি যাব এতিয়া আমি কি কৰিম এই 144 আকৌ আমি কি কৰিম ভাগ কৰি দিম 144 দ্বাৰা এতিয়া কথা হল আমি কাক ভাগ কৰিম এনেকুৱা আৰু কি সংখ্যা আছে কোনটো সংখ্যাক ভাগ কৰিম মনত ৰাখিবা এই 144 ৰ দ্বাৰা এই ওপৰৰ যেটো ভাজ্য আছিল এইটোক ভাগ কৰিব লাগিব আকৌ 3 8 4 ক ভাগ কৰিব লাগিব এনেকে এটোৰ লগতে লগাই দিবা এতিয়া কথা হল এইটো কিমান বাৰ ভাগ যাব আমাৰ 144 384 ৰ ভিতৰত ভাগ যাব তোমাৰ তিনিবাৰ দিলে বেশি হৈ যাব দুইবাৰ দি দিয়া দুইবাৰ দিলে বেশি হয় নাকি 2 4 গুণ 8 2 4 গুণ 8 2 এর গুণ 2 হৈ যাব না বেশি নহয় গতিকে দুইবারই দি দিয়া এতিয়া মাইনাস কৰি দিয়া এটো কিমান হ'ব 14 14 - 8 মানে তোমাৰ কি 6 তাৰ পিছত এটো কিমান আমাৰ 7 বৰ্তমান তাৰ মানে 17 17 ৰ পৰা 8 বাদ দিলে কিমান থাকিব আমাৰ 9 সো আমি কি পালো আমি 96 এতিয়া কি কৰিব লাগিব এই 96 এর দ্বাৰা আকৌ ভাগ কৰিব লাগিব এইবাৰ কাক ভাগ কৰিম এই ওপৰটো তাৰ মানে ওপৰটো আনি ইয়াতে আকৌ বহাব লাগে এই সিধা সিধি তেনেহলে 144 টো আনি ইয়াতে বহাব লাগিব 144 এতিয়া কিমান বাৰ ভাগ যাব এটো সোয়া 1 বাৰ ভাগ যাব দুইবাৰ দিলে বেশি হৈ যাব দুইবাৰ দি চাবা তোমালকে বেশি হ'ব তেনেহলে 96 হ'ব বাকি থাকিব আমাৰ কিমান 14 - 6 8 তাৰ পিছত ইয়াতে থাকিল কি আমাৰ 13 13 - 9 মানে 4 হল এতিয়া এই 48 এর দ্বারা আকৌ ভাগ কৰিব লাগিব এইবাৰ কাক ভাগ কৰিম এই ওপৰটো বাৰে বাৰে কৈছে প্ৰসেসটো একেই ভাগ কৰি দিয়া 96 টো তেনেহলে এটা নিব হ'ব লাগিব 96 কিমান বাৰ ভাগ যাব 48 দুইবাৰ দি দিয়া দুইবাৰ দিলে কিমান হ'ব 2 8 গুণ হলো 2 4 গুণ 8 9 96 হৈ যাব আমাৰ এবাৰ ভাগ শেষটো কিমান হ'ব আমাৰ 0 ওলাই যাব সো আৰু যেহেতু 0 ওলাই গৈছে গতিকে আৰু ভাগ কৰিব না লাগে আৰু তুমি ভাগ কৰিবও নোৱাৰা গতিকে 0 ওলাইছে মানে আমাৰ এইখিনি কাম আমাৰ স্টেপ শেষ এতিয়া আমি কি কৰিম বিভাজন কলন বিধিটো ব্যৱহাৰ কৰিম যেহেতু কোৱা আছে ইউক্লিডৰ বিভাজন কলন বিধি ব্যবহার করি গতিকে বিভাজন কলন বিধিটো ব্যবহার কৰি দেয় ইউক্লিডৰ বিভাজন বিভাজন কলন বিধি মতে ইউক্লিডৰ বিভাজন কলন বিধি মতে নাইবা ইউক্লিডৰ বিভাজন কলন বিধি অনুসৰি লিখিলেই হল ইউক্লিডৰ বিভাজন কলন বিধি কি আছিল a = bq + r তাৰ মানে ভাজ্য ইকুৱেল ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ তাৰ মানে তোমাক জানিব লাগিব a কোনটো হ'ব b কোনটো হ'ব q কোনটো হ'ব আৰু r কোনটো হ'ব মনত ৰাখিবা ভিতৰটো সদায় a এইটো আৰু বাহিৰটো কি b আৰু এইটো সাইডৰটো কি তোমাৰ q আৰু তলৰটো কি r तार माने a इक्वल तार माने a टू इक्वल মাজৰ টু ইকুৱেল কি কৰিব লাগে b q तार माने b আৰু q এটো সাইডৰ দুটা কি কৰিব লাগে পূৰণ কৰিব লাগে আৰু তলৰটো কি কৰিব লাগে যোগ কৰিব লাগে এটো হল r তলৰটো কি যোগ r টু কি যোগ হৈ আছে तार माने কথাটো এনেকুৱা যে মাজৰটো লিখিব লাগে 1296 ইজ ইকুৱেল সাইডৰ দুটা পূৰণ কৰিব লাগে 384 পূৰণ কিমান 3 আৰু প্লাস কৰিব লাগে তলৰটো 144 একবারে সিম্পল ভাবে বুজি থবা মাজৰটো ইকুৱেল সাইডৰ দুটা পূৰণ আৰু তলৰটো যোগ কৰিব লাগে বাস আমাৰ ইকুৱেলৰ বিভাজন কলন বিধি হৈ গল ইমান ভাবিব না লাগে এটো চাব না লাগে মাজৰটো ইকুৱেল সাইডৰ দুটা পূৰণ তলৰটো যোগ সেম ভাবে এটা আমাৰ হৈ গল এতিয়া এইটো হত্ৰ এই বক্সৰ ক্ষেত্ৰত লক্ষ্য কৰা এটোৰ মাজত কি আছে 384 গতিকে 384 মাজৰটো আগত লিখিব লাগে 384 ইজ ইকুৱেল সাইডৰ দুটা পূৰণ কৰিব লাগে 384 ৰ সাইডত কোন দুটা আছে এইটো আৰু এইটো আছে গতিকে এবাৰ এই দুটা পূৰণ কৰিব লাগিব 144 পূৰণ 2 প্লাস
তলৰটো যোগ কৰিব লাগে কিমান আছে তলত এবাৰ এইটোৰ ক্ষেত্ৰত 96 আছে বুজি পালা একেবাৰে সহজত কৈ আছো তোমালোকে ইমান এইবিলাক কৈ লাভ নাই গতিকে একেবাৰে সহজত যাতে আমি অতি সোনকালে অংকটো কৰিব পাৰো তাৰ কাৰণে একেবাৰে শৰ্টকাটত কৈ আছো টেকনিকটো শিকাই দি আছো যে কি কৰিব লাগে মাজৰটো ইকুৱেল কৰিব লাগে সাইডৰ দুটা পূৰণ কৰিব লাগে তলৰটো যোগ কৰিব লাগে একেবাৰে সিম্পল কথা তাৰ পিছত এইটো বক্সৰ ক্ষেত্ৰত এইটো বক্সৰ মাজত কি আছে 144 টো আগত লিখি দিয়া মাজৰটো আগত এই বক্সৰ সাইডত কি আছে 96 আৰু 1 96 into 1 প্লাস কৰিব লাগে এই বক্সৰ তলত কি আছে 48 এইটো এই বক্সৰ কাম আমাৰ হৈ গল সেম ভাবে এইটো বক্স মাজত কি আছে এবাৰ 96 ইকুৱেল বক্স দুটাৰ সাইডত কি আছে আমাৰ 48 আৰু 2 48 into 2 প্লাস তলত কি আছে আমাৰ বক্সৰ 0 গতিকে 0 এইখিনি আমাৰ হল ইউক্লিডৰ বিভাজন কলন বিধিৰ প্ৰয়োগ বা ব্যৱহাৰ হল এতিয়া আমি কি কৰিম গসাউ বিভাজন কলন বিধি ব্যৱহাৰ কৰিলো এতিয়া কি কৰিব লাগিব ব্যৱহাৰ কৰি গসাউ উলিয়াব লাগিব এতিয়া গসাউ কাৰ গসাউ উলিয়াইছো আমি সংখ্যা দুটা কি আছিল 384 আৰু এটা আছিল কি আমাৰ 1296 সংখ্যা দুটা ব্র্যাকেটত লিখি দিবা এই দুটা সংখ্যাৰ গসাউ এটা কথা হল গসাউ কি হ'ব আমি বিভাজন কলন বিধি ব্যৱহাৰ কৰিলো ঠিক আছে গোটেইখিনি তো আৰু গসাউ নহয় গসাউ এটাই হ'ব সংখ্যা গতিকে সেই সংখ্যাটো কি হ'ব কেনেকৈ গম পাম আমি মনত ৰাখিবা আচ্ছা যেটো ভাগ কৰিছিল ভাগ কৰা সব একেবাৰে লাষ্টত আমাৰ এটা 0 ওলাইছে আৰু 0 টো ওলাবই লাগিব প্ৰতিটো ক্ষেত্ৰতে 0 ওলাব প্ৰতিটো অংকৰ ক্ষেত্ৰত যেটো সময়ত 0 ওলাইছে সেই সময়ত আমি কাৰ দ্বাৰা ভাগ কৰিছিল 48 ৰ দ্বাৰা ভাগ কৰিছিল আৰু এইটোই কি হ'ব আমাৰ গসাউ হ'ব তাৰ মানে কথাটো এনেকুৱা ভাগ একটো যি সময়ত 0 ওলাইছে আৰু সেই সময়ত আমি কাৰ দ্বাৰা ভাগ কৰিছিল সেইটোই কি আমাৰ গসাউ প্ৰতিটো অংকৰ ক্ষেত্ৰতে একেই কথা যি সময়ত ভাগ একটো 0 ওলাব সেই সময়ত কোনটো সংখ্যাৰ দ্বাৰা ভাগ কৰা হৈছিল সেই সংখ্যাটোই কি গসাউ কাৰ দ্বাৰা ভাগ কৰিছিল আমি 48 ৰ দ্বাৰা ভাগ কৰিছিল কাক ভাগ কৰিছিল 96 ক এইবিলাক না লাগে কাৰ দ্বাৰা ভাগ কৰিছিল এটো অকল লাগে 48 ৰ দ্বাৰা ভাগ কৰিছিল গটিকে 48 টোই কি হ'ব আমাৰ গসাউ হ'ব সো নিৰ্ণয় গসাউটো কিমান হ'ব আমাৰ 48 হৈ যাব সো কোশ্চেন নম্বৰ 1 ৰ 7 নম্বৰৰ সলিউশন আমাৰ হৈ গল সো আজিলৈ ভিডিওতে মানে ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকে নোটিফিকেশন এটা পাই যোৱা আৰু তোমালোকে বুজি পাইছা নে নাই তোমালোকে কমেন্ট বক্সত জনাবা স্যার বুজি পাইছো বা বুজি পোৱা নাই যেটো লাইনত বুজি পোৱা নাই তোমালোকে কমেন্ট কৰি জনাবা মই চেষ্টা কৰিম তোমালোকক আকৌ বুজাই দিবলৈ সো আজিলৈ থ্যাংক ইউ